গাড়ীখনৰ কি লগাইছ নাই, নতুন বেটাৰী, নতুন ৰিলে, ৱাৰিংখিনিতে চেক কৰিলোঁ, কিন্তু তথাপিতো প্ৰব্লেমটো মৰা নাই। প্ৰব্লেমটো ধৰাত পৰা নাই বৰ্তমান, কিন্তু কি প্ৰব্লেম হৈছে মই আপোনালোকক কৈ আছোঁ। লাষ্টত ধৰাত পৰি গৈছে। চেল্ফ মটাৰ নতুন লগাই চালোঁ, এইটো পুৰাণটোৱে দিছোঁ। কাষত নতুন মটৰটো আছে, মই দেখি আছোঁ। এইটো কাষত নতুন মটৰটো লগাই চালোঁ, কিন্তু বহুত বস্তু চালোঁ। এখন গাড়ী পাই মটৰটো হলকৈ আনি সেইখনত লগাই চাইছিলোঁ। এখন এক্টিভা আইখনৰ পৰা আনি সেইখনত লগাই চালোঁ, কিন্তু সৰু প্ৰব্লেম এটাৰ কাৰণে মটৰটো ঘূৰাব পৰা নাছিল। এই প্লেটখনত যিটো লাগি থাকে মটৰটো, এটা মানে প্লেটখন হেঁচা মাৰি ধৰি আছিল, পিনিয়নটো ঘূৰাব পৰা নাছিল। সেইকাৰণে কিক টিককৈ চাউণ্ড কৰি থাকে, কিন্তু মটৰটো ঘূৰাব নোৱাৰে। বহুত চোৱাৰ পিছত গম পালোঁ, এই সাধাৰণ প্লেটখনৰ কাৰণে দেখছি না কেনেকৈ কামাৰ খাই ধৰিছে। এনে নতুন প্লেটত এনেকৈ কামাৰ খাই নধৰে আৰু। সাধাৰণ এইটোৰ কাৰণে বহুত ডিষ্টাৰ্ব দিছিল গাড়ীখনে। চেল্ফ মটৰ ডাবল দুটা বদলাই চাব লগা আছে, বেলেগ গাড়ীৰ পৰা খুলি। কিন্তু এইটোৰ পিছত বেমাৰটো ধৰাত পৰি গ'ল, কথা নাই। এইটো প্লেটখন দিছোঁ, এই চেল্ফৰ যোনখন কাভাৰখন থাকে, বেছি দাম নাই, 114 টকা আছে। এইটো পাৰ্ট নাম্বাৰ, এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে আপোনালোকে। এইটো নতুনটো এইটো দিয়া গৈছে। এইটো দিয়াৰ পিছত আৰু বঢ়িয়া, আৰু কথা নাই, ডাইৰেক্ট চেল্ফৰ ষ্টাৰ্ট হৈ গৈছে। সৰু এইটো প্লেটখনৰ কাৰণে এইটো বেমাৰটো লাগি আহিছিলে। এখন প্লেটখন লগাই দিছোঁ, পুৰাণখন এটা ছাইডত আছে, এখন পুৰাণখন। সাধাৰণ এখনৰ কাৰণে প্ৰব্লেম দিছিল। এই তাতে পিনিয়নৰ জেগাটো সোমাই থাকে তাতে, সেইখিনিত এখন নতুনখন লগাই দিছোঁ, আৰু কথা নাই। এতিয়া একবাৰতে চেল্ফ হ'ব, মই আপোনালোকক দেখাই দি আছোঁ। মিটাৰ জ্বলছি, এতিয়া দেখছি না একবাৰতে চেল্ফ হৈছে। এতিয়া আৰু কথা নাই, তেতিয়া বাৰে চেক কৰি থাকিব লগা হৈছে, চেল্ফত নহয়। কিন্তু চব চেক কৰিলোঁ, কাৰণটো সেইটোৱে আছিল, সৰু সাধাৰণ প্লেটখনৰ কাৰণে এইটো বেমাৰ হৈছিল। কেতিয়াবা যদি আপোনালোকৰ এনেকুৱা গাড়ী প্ৰব্লেম হয়, গেৰেজত যায়, কেতিয়াবা যাবও পাৰে ভৱিষ্যতলৈকে। বেটাৰীটো নতুন দিছোঁ, এইখিনি বস্তু চেক কৰিলোঁ।